মালটো কিন্তু ধুনীয়া আছে, চলি যাব পাৰিম। মোক কিবা কৈছে আপুনি? নাই নাই, তোমাক একো কোৱা নাই। পিছে তুমি দেখাত খুব ধুনীয়া দেই। হয় নেকি? আমাৰ নিচিনা মানুহবোৰ ধুনীয়ানো কি ক'ব, সমাজৰ কলংকহে, বোজাহে, ঘৰৰ বোজাহে। এইখন সমাজত গাভৰুতে বিধৱা হোৱা মহিলা এগৰাকীয়ে জীৱনটো জীয়াই থকাটো বহুত কষ্টকৰ, বুজি পাইছে? বাকী কওকচোন, আপুনি মোক কিয় মাতিছিলে? অফিচৰ কিবা কাম আছে নেকি? নাই নাই, মই আছো নহয়। তুমি চিন্তা কিয় কৰিছা? মই বিয়া পাতিম তোমাক। আপুনি মোক কিয় বিয়া পাতিব? আপোনাৰ কি নাই? আপুনি ভাল ছোৱালী এজনী পাব। মোৰ নিচিনা বিধৱা এগৰাকীক আঁকোৱালি লৈ আপুনি মোৰ ওপৰত এচানো কৰিব নালাগে আৰু সমাজৰ চকুত বদনামী হ'ব নালাগে। মই তোমাক কথা দিছো, মই তোমাক বহুত সুখত ৰাখিম। তুমি মোৰ লগত সম্পৰ্কত আহা। মই 1 বছৰ পিছত তোমাক বিয়া পাতি ল'ম। নাই নাই, নালাগে দিয়ক। মই এনেকেই সুখী। মানুহজনৰ স্মৃতিবোৰেই মই জীয়াই থাকিব পাৰিম। সৰুকে হ'লেও পাৰ্ট টাইম জব এটা কৰোঁ যেতিয়া নিজৰ খৰচখিনি উলিয়াব পাৰিম। চিন্তা কৰিব নালাগে। আপোনাৰ যদি এইটো কথা আছিলে, মই যাওঁ দিয়ক। এনেকে কিয় কৰিছা? তুমি মোক বিশ্বাস কৰিব পাৰা। বেয়া নাপাব দিয়ক। মই এইবোৰৰ পৰা আঁতৰত থাকিব বিচাৰিছোঁ। মই আহিছোঁ দিয়ক। ৰ'বাচোন অলপ। শুনক, আপুনি একেটা অফিচত কাম কৰা এজন কৰ্মচাৰী, তাতে মোৰ পৰা ছিনিয়ৰ। গতিকে আপোনাক মই সন্মান কৰি আপুনি মোক মাতিছিল কাৰণে মই এপাক আহিলোঁ। মই ভাবিছিলোঁ কিবা অফিচিয়েল কাম আছিল, কিন্তু এই প্ৰস্তাৱটো মই মানি ল'ব নোৱাৰিম। আপুনি ক্ষমা কৰিব মোক, কাৰণ মই আগবাঢ়িব বিচাৰিলেও আগবাঢ়িব নোৱাৰোঁ। সমাজখনক বিশ্বাস কৰিব নোৱাৰোঁ, বুজি পাইছে? আৰু মই এইটো ক্ষেত্ৰত আগবাঢ়িব বিচৰাই নাই। মোৰ মানুহজনৰ স্মৃতিবোৰ লৈ মই গোটেই জীৱন থাকিম বুলি ভাবি লৈছোঁ, বুজি পাইছেনে? আপোনাক অনুগ্ৰহ কৰিছোঁ, আপুনি বহুত ভাল ছোৱালী পাব। আপুনি মিছাতে বিধৱা এগৰাকী আগে পিছে ঘূৰি নিজৰ সময় নষ্ট কৰিব নালাগে। আপুনি বহুত ডাঙৰ মানুহ, আপোনাৰ কি নাই? মোক ক্ষমা কৰক। তাৰমানে তুমি মোৰ প্ৰস্তাৱটো নাকচ কৰিলা। ঠিক আছে বাৰু, দেখা যাব। দেখা যাব মানে? কি দেখা যাব? আপুনি মোক এটা প্ৰস্তাৱ দিছে, সেইটো আপোনাৰ অধিকাৰ। মই নাকচ কৰিছোঁ, সেইটো মোৰ অধিকাৰ। তাৰ কাৰণে আপুনি মোক চাই ল'ব। কওকচোন, কি চাই ল'ব? মই ইচ্ছা কৰিলে তোমাক এইটো অফিচৰ পৰা উলিয়াই দিব পাৰোঁ। হয় নেকি? তেনেহ'লেনো আপোনাৰ মোক কি ভাল লাগিল? আপোনাৰ যদি সঁচাকৈ মোক ভাল লগা হয়, আপুনি মোৰ পৰিস্থিতিটো বুজিলে হয়, মোক এনেকৈ ধমকি নিদিলে হয়। ঠিক আছে, দিয়ক, উলিয়াই দিয়ক। দিয়কচোন, আপোনাৰ শক্তি আছে, পাৱাৰ আছে ন? দিয়ক। আপোনালোকৰ মানুহবিলাকৰ এই পাৱাৰখিনিয়ে আমাৰ নিচিনা দুৰ্ভগীয়াবিলাকৰ এটা অভিশাপ। ঠিক আছে, দিয়কচোন। ময়ো চাওঁ ভগৱানে মোৰ লগত কিমান আৰু বেয়া কৰিব পাৰে। তেনেহ'লে তুমি মোৰ এটা চৰ্ত মানিব লাগিব। কি চৰ্ত? কৈ যাওক। আমাৰ নিচিনা দুৰ্ভগীয়া মানুহবিলাকৰ এইটো কামেই, ডাঙৰ ডাঙৰ মানুহবিলাকৰ চৰ্তবোৰ পালন কৰি থকা। কওকচোন। যদি তোমাক জবটোত থাকিব দিব লাগে, তেনেহ'লে তুমি মোৰ লগত থকাৰ 6 মান্থ এটা ডিল কৰিব লাগিব। বিয়া হ'ব নালাগে, বাট 6 মান্থ মোৰ লগত থাকিব লাগিব। ভাবি চোৱা, কিন্তু তোমাৰ ঘৰত বুঢ়া মা দেউতা আছে, তাকো বেমাৰী। তোমাৰ এজনী সৰু ভণ্টি আছে, তাইও কিন্তু গাভৰু হৈ আহিছে। ভাবি চাবা আগে পিছে। কি? আপুনি মোৰ কণমানি ভণ্টিজনীকো চকু দিবলৈ এৰা নাই? মই ভাবিছিলোঁ সঁচাকৈ চাগে আপোনাৰ মোক ভাল লাগিছে, কিন্তু আচ্ছা, আপোনাৰ মানে ইণ্টেনশ্যন এইটো ন? আপোনালোকৰ নিচিনা এই মুখা পিন্ধা ভদ্ৰ মানুহবোৰ এইখন সমাজত ভৰি পৰিছে, বুজি পাইছে? যিদিনা এই লেতেৰাবোৰ চাফা হ'ব ন, সেইদিনা আমাৰ সমাজখনত শান্তি আহিব। আপুনি মোক চৰ্ত দিছে ন? ঠিক আছে, দিয়ক, আপুনি মোৰ জবটোৰ পৰা উলিয়াই দিয়ক। মই হাজিৰা কৰি খাম, কিন্তু মই মোক বিক্ৰী নকৰোঁ। মই এজনী বিধৱা হ'ব পাৰোঁ, কিন্তু মই এগৰাকী নাৰী হয়। মোৰ আৱেগ আছে, মোৰ সন্মান আছে, মোৰ আত্মসন্মান আছে, বুজি পাইছে? আপোনাৰ চাহাৰা নালাগে মোক। 6 মাহ চুক্তি কৰিব লাগে। মই বস্তু, হা? মই কেঁচা সামগ্ৰী।
আৰু তাকে নকৰিলে কি কৰিব? মোৰ ভণ্টিজনীক বেয়া চকু দিব, মোৰ জবটোৰ পৰা উলিয়াই দিব। মোৰ ঘৰত মা দেউতা আছে, ঠিক আছে হ'ব, ভগৱানে দিয়া হাত ভৰি দুখন আছে নহয়, লোকৰ ঘৰত হাজিৰা কৰিলেও কিজানি সেইখিনি সন্মান পাম, বুজি পাইছে? ঠিক আছে, আপুনি যাব পাৰে।